আই ঘৰলৈ যাম দুহাতেৰে খাম নহয়নে আজি মই আই ঘৰলৈ আহিলো আৰু ল'ৰা ছোৱালীকেইটাক লগত লৈ ককাই বৌৰ লগত এফালে ফুৰিবলৈ যাম বুলি ওলাইছো লৰালৰি হৈছে সেইকাৰণে বৌয়ে কাপোৰ হাস পিন্ধো বুলি ক'লে মই পাকঘৰটোত লাগি দিছো অৱশ্যে মই মাজতে লাগিছো দেই বৌয়ে বনাই আছিলে মই মাজত এনে লাৰি দিছো আৰু টেঙা দাইল বনাইছে দেখিলে ভাল লাগিছে নহয়নে লাই ভাজি আৰু ল'ৰা ছোৱালীকেইটা যিহেতু দাইলৰ মাছ নাখায় সেইকাৰণে মাছ ফ্ৰাই কৰি ৰাখিছো এফালে আৰু এতিয়া লৰালৰি হৈছে আমি এফালে যাবলৈ বুলি ওলাইছো যেহেতু খাই বৈ আজৰি হৈ লৈছো আৰু খালু বলো আমি আজি বহুত ঠাইত ফুৰিম সেইকাৰণে সোনকালে ওলাই লৈছো প্ৰায় 10টা বজাতে আমি ঘৰৰ পৰা ওলাই গৈছো যা মুমু কত আমি এতিয়া ওলাই গৈছো দেই এতিয়া যাওঁ আৰু ক'ত যাওঁ আপোনালোকক দেখাই আছো মুমু কত গ'ল মমো সোমাই আছিলা মুমু ফুৰিবলৈ পাই বৰ ফুটি দেখিছেনে তাই বোলে ওপৰৰ ফালে চাই যায় আৰু এটা চিলিকিডাল মন কৰিছেনে চাওকচোন কি যাব কেতিয়াবা এইফালে চোৱা আকৌ মই ভিডিঅ' বনাইছো তোমাৰ ৰিলত দিব কাৰণে আমি আহি প্ৰথমতে গোল্ডেন পগৰাত সোমাই লৈছো দেই তাৰপিছত আকৌ কলৈ যাওঁ দেখাই থাকি এইফালে বৌ এইফালে ককা এইফালে ল'ৰা দুটা আৰু এইফালে ছোৱালীজনী কোনটো মুমু আকৌ ফুৰাতকৈ খোৱাটো মেইন প্ৰথমতে তাই খাই লৈছে বেয়া ফটো তোমালোকে ৰাখিবা বেয়া লাগা নাই তোমাৰ এটা কাম কৰা গছত বহাগে বোলে গছত বহা এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ প্ৰথমতে তেজু আৰু ৰয়িং যাম তাৰ পাছতেই আমি পাছিঘাট হৈ যদি সময় হয় বগীবিল হৈ ওলাই আহিম বুলি ভাবিছো চাওঁচোন টাইমটো কভাৰ কৰিব পাৰোঁ নে নোৱাৰো প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰি আমি আমাৰ পথত আগবাঢ়ি গৈ আছো ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এনেদৰে যাবলৈ পাই গছ-গছনি আছে বাবে ধৰণীখন ধুনীয়া হৈ আছে আৰু পৰিৱেশটো ভাল লাগিল গাড়ীৰ পৰা নামি পেলাই ভিডিঅ' এটা কৰোঁ বুলি পেলাই নামি দিলোঁ এয়া আমি এতিয়া বগীবিল দলঙৰ ওপৰত উঠিছো আৰু এতিয়া বগীবিল দলঙৰ ওপৰত প্ৰায় নিশা আমাক কেইটা পাইছোঁ এতিয়া নিশা প্ৰায় 8টামান বাজি গ'ল আমি 5টা বজাতে ঘৰৰ পৰা ওলাইছিলোঁ আৰু এতিয়া বগীবিল দলং আমি আটাইকেইটা ল'ৰাকেইটা ফুৰি শেষেই নহৈছে আৰু খোৱা আৰু খোৱা দুইটাই মেইন নহয়নে আৰু আহি যিহেতু ভোক লাগিলে আমি আহি পেলাই পিচাং ধাবাতে সোমাই পেলাই গাহৰি চাহৰি লৈ আৰু একেবাৰে আৰু খানা বুলি ক'লে আমি বিশেষকৈ গাহৰিয়ে খাওঁ দেই বাহিৰত আৰু মুমুকনে যিহেতু ভাত নাখায় বোলে তাইৰ কাৰণে ৰুটি অৰ্ডাৰ কৰা হৈছে তাই সিফালে ৰুটি খাইছে